কেতিয়াকৈ যে গৰম বন্ধ দিব নহয়। মোৰ যে এনেকুৱা আমনি লাগিছে স্কুল অহা যোৱা কৰি কৰি এই টিকা ফাটা ৰ'দত এনেকুৱা গৰম উঠিছে নহয় একদম। ৰবে ইয়াৰ মাথা চাথা সঁচাকৈ একদম বেয়া হৈ গৈছেগৈ। ওপৰৰ পৰা এই গেলা গৰমখনত খালী ভৰিৰে অহা যোৱা কৰিব লাগে। এই আপদীয়া স্কুলখনে বাছ দুখনো দিব নোৱাৰিছিলে নে? টিংকু তই কোন হয়? বজেন তই আজি মাষ্টৰনী পানিচমেণ্ট নেখালি হে? প্ৰতিবাৰে আকৌ তোক স্কুলৰ পাছত ৰখাই থৈ দিয়ে নহয়। হ'ব দে চালা, আজিলৈকে একদিন মই মাৰ নাই খোৱা গালি নাই খোৱা মাষ্টৰনী আৰু মাষ্টৰৰ পৰা। তই কোনোহে ক'বলৈ, নিজেহে খাই থাক। আবে কিমান মিছা কথা কবি। মানুহে কয় মিছা কথা ক'লে নাক দীঘল হয়, কিন্তু তোৰ ক'ত নাকে নাই নহয় দীঘল হ'বলৈ। তোক যে মই এতিয়া বাৰু দে হ'ব। এতিয়া বাৰু যিটো কাৰণে আহিছিলে সেইটো কচোন। হেৰি তই কথা এষাৰ গম পাৱ নাই? মই আজিকালি জিম যাওঁ নহয়। জিম জইন কৰিলোঁ। সদায় গধূলি 4টা বা 6টা বজালৈকে জিমত থাকোঁ। এনেকৈ জিম আৰু না বডি ওলাই দিছোঁ, একদম 6 পেক আহিছে। কি ক'লি তই? তই জিম জইন কৰিলি মানে এতিয়া সদায় জিম মাৰগে ন? 6 পেক ওলাইছ। ময়ো জিম মাৰিমগৈ, পাপাক ক'ম তাৰপা ময়ো তোৰ লগতে 6 পেক ওলাম। বাদ দে হ'ব দে, তোৰ 6 পেকটো জীৱনতো নোলায়, তোৰ ফেমিলি পেক আছে। তোৰ থাকিব ফেমিলি পেক, চুপ থাক। এদিন দুদিন আৰু কি জিম মাৰিছ ইমান ফুটনি আৰু। ময়ো জিম জইন কৰিম, চাই থাক। হ'ব দে চাই আছোঁ, কত বছৰৰ পৰা চাই আছোঁ। একোটা হোৱা নাই, এতিয়াও সেইটোৱে টিকিৰা হৈ আছ। নিজে যেনিবা বৰ ওখ। আবে সেইকাৰণেতো জিম জইন কৰিছে ন। জিম কৰিলে বডি বনিব, যেতিয়া বডি আহিব হাইট অট'মেটিক আহি যাব। মই যাওঁ দেই, মোৰ টাইম হৈ গৈছে জিমৰ কাৰণে। 3টা বাজিলে তোৰ লগত লেকচাৰ মাৰোঁ। এতিয়া ভাত চাতো খাবগৈ আছে, মই যাওঁ। তই থাক ইয়াতে ফেমিলি পেকটো লৈ। গৰুটো হ'লে ফুটনি মাৰিব আহিছে জিম যায় বুলি। কিমান দিননো কৰিছে? ইয়াৰ বাপেৰ ডালে ইয়াক অকল 2 দিনমান জিমলৈ লৈ গ'লগৈ, নিজে জিম মাৰে বুলি। তাতে ইমান ফুটনি। এতিয়া দেখাম ইয়াক, জিম ময়ো যাম। বডু বডি আখেলৰি বডি মকা মিলে কদু কদি। তাৰ পৰা পাহৰি থাকিলো নহয় গানটো। শুনিব লাগিব আকৌ, পাহৰি থাকিছো। এই গানটো যে ইমান হিট মাৰিছে নহয়, যেতিয়া হ'লেও মুখত এইটো বাদু বাদিটোৱে ওলাব আকৌ। সেই টপা মাথাটোকে মনত পৰে। বেছি আকৌ কি হ'ল, মোবাইলত আকৌ সেই বাদু বাদিটো দেখি নাপাং যে। টিংকু তই স্কুলৰ পৰা আহিলি? আহিলো। আজি স্কুলত কি হ'ল কচোন? বহি দিছে নেকি কিবা? অংকৰ বহি দিলে নেকি? নে ইংৰাজী বহি দিছে? যদি লুকাও নহয় মাৰ খাবি বহি এবাৰ। একো বহি নাই দিয়া হয়। তুমি যে কি নহয় প্ৰতিবাৰ হেখা কথাকে সুধিবা ন স্কুলৰ পৰা আহিলেই। একো বহি নাই দিয়া। মাষ্টৰনীয়ে কৈছে যে গোটেইখিনি বহি একেলগত দিবহি, এখন নিদিয়ে এবাৰ। হয় নেকি? হয়। হেৰি পাপা, শুনাচোন, বজেন বোলে আজিকালি জিম মাৰেগৈ চাগে আকৌ। এতিয়ানো মই কি কৰোঁ সেইটো কথাত। ব'লাচোন পাপা, আজি আমিও যাবি এতিয়া জিম মাৰিবলৈ। এনেহে তোমাৰো পেটডাল ওলাই আছে। মানুহে ক্ষীণ বুলি অকণমান নটিচ নকৰে, মানুহে লক্ষ্য নকৰে। পিছে তোমাৰ পেটটো ওলাই আহিছে দেই বৰ কৰে। মোৰো একে ফেমিলি পেক আছে, পেটত 6 পেক নাই নহয়। ব'লাচোন আজি যাওঁ জিম মাৰি আহোগৈ। এইবোৰ জেগাত যায় নেকি? এইবোৰ ইনে ফাল্টু টাইম ৱেষ্ট, পইচা বৰবাদ। ইনে এইবোৰ কৰিলে পাৰ্চনেল কি ট্ৰেইনাৰ থ'ব লাগে। তাৰপৰা এই বাকচৰ ভিতৰৰ পৰা কিবা পাউডাৰ খাই থাকিব লাগে। সেইবোৰ কৰি থকাত নাই দেই আমি। এইবোৰ মই লগৰ কেইটামান মোক কৈছে নহয় জিমত, কি প্ৰটিন বুলি কয় এইবোৰ। এইটো 2000 কৰি লৈ প্ৰতি মাহে কিনিবলগীয়া হয়। এইবোৰ কৰি থাকিব নাই, এইবোৰ মই কৰিব নোৱাৰো। মই কেতিয়া কৈছো এইবোৰ কৰি? এইটো প্ৰটিন কি আছে, এইবোৰ প্ৰটিন খাব নালাগে নহয়। আমি পাৰ্চনেল ট্ৰেইনাৰত নথম। ব'লাচোন ইনে যাওঁচোন। ইনে সেইটো কি দৌৰ মাৰা নিচিনাকে ট্ৰেডমিল বুলি কয়, তাত উঠিম আৰু ইনে এইটো ডাম্বেল চাম্বেল দাঙিম আকৌ। ব'লা ইনে যাওঁ। ল'ৰা তই জিমটোত কি ভাবিছ হে? তাত খেলা বস্তু নাথাকে নহয় জিমত। সেইবোৰ খেলা জেগা নহয়। তোৰ নিচিনা ল'ৰাবোৰ নাযায় নহয় ইমান সৰু বয়সতে। তাত মানুহে এক্সাৰচাইজ কৰেগৈ, ডাম্বেল দাঙে। কোনোবাই 10 কেজি, কোনোবাই 20, কোনোবাই 50 কেজি দাঙিব। সেনেকৈহে সেইবোৰ হৈ থাকে।
তই কি ভাবিছ খেলিবিগে বুলি ভাবিছ নেকি এইবোৰ জেগাত এনেহে তই মই গম পাইছো আকৌ তই কেনেকৈ অকল পঢ়া সময়টো উৰাব বিচাৰিছ বাবা বলা না যাওচোন একো নহয় এইবোৰ মই কৈছো নহয় নৰা তোক মই এবাৰ কলো নাই নাযাম বুলি তোক কেইবাৰ ক'ব লাগিব একেষাৰ কথাকে সুধি নাথাকিবি মোক বিয়াৰ মাথাটো বিয়াত গৰম হয় মোৰ যদি কোনোবাই মোক একেষাৰ কথাকে সুধি থাকে বাবা ৰবা আকৌ আঁতৰ বুলি ক'লো নাই চাল আঁতৰ বান্দৰৰ নিচিনা ওলমি লৈছ যে মোৰ হাতে ভৰিয়ে না মই নেতৰো যেতিয়ালৈকে তুমি মোক জিমলৈ নোযোৱা মই নেতৰো মই এনেকৈ ওলমি থাকিম আৰে আঁতৰ বুলি ক'লো নাই এবাৰতে হে কালি বুজি নাপাওঁ আঁতৰ ললিতা ললিতা আহাচোন এইফালে চোৱাহি তোমাৰ পুতেৰে জিম যাব ওলাইছে কি হ'ল আকৌ আপুনি ইমান চিঞৰি কেলে আছে মই আহি আছিলো নহয় তোমাৰ অতি মৰমৰ আদৰৰ পুতেৰে জিম যাব ওলাইছে কোৱাচোন কিবা এটা ইয়াক কি ক'লে জিম যাব ওলাইছে জিম যাব ওলাইছে কোৱা এতিয়া ইয়াক জিমত মানুহে বডি বনাবৰ কাৰণে নাযায় জানো সেইটোৱেতো ন ই অকল কেইটামান লগৰে জিম যায় আৰু সেইবোৰকে দেখি কেনে আমাৰ যথা মুখতো জিম যাব ওলাইছে ই গমেই পোৱা নাই জিমবোৰ যে এইবোৰ ইমান বেয়া হয় এইবোৰ যে গোটেই পঢ়াত সময় খাই পেলাই তুমি পাপাক কিবা কোৱা না মই জিমৰ পৰা আহি তেনেহ'লে মই কিতাপ পঢ়ে মুঠতে মই কিতাপ পঢ়া সময়তো যাবলৈ নিদো মোক খালি অকল জিমলৈ লৈ যোৱা মই একো কৈ থাকিব নাই দেই তহঁতি বাপে পুতেৰে কি কৰা কৰি থাক দেই নিজৰ এইবোৰ গোটেই সমস্যা সমাধান নিজে ওলা মোক মাজত টানি নানিবি পাপা বলাচোন যাওঁ একো নহয় মই কিতাপ পঢ়িম নহয় জিমৰ পৰা আহি মেলি তুমি বুজি কেলে পোৱা নাই আগতে তেতিয়া যাম জিমলৈ যাম এতিয়া হাতখন অকমান আৰাম লাগিছে অথনিৰ পৰা ওলমি আছে বান্দৰটো হলে বলা পাপা যাওঁ এনেকৈ যাম মই নিজে য়োগা মেটখন লৈ ল তোৰ বাপেৰে ল'ব নেকি লৈছো হয় ইমান চিঞৰিব কি দৰকাৰ টিংকু বজেন এইটো জিমলৈ নাহে জানো এইটো জিমলৈ আহে মই দেখো নহয় তেনেহলে বল ভিতৰলৈ যাওঁ বলা পাপা এক্সাৰচাইজ কৰোগৈ Dada and Bhaiti, welcome to Tilesor Gym. Thank you. আমি এই জিমটো প্ৰথমবাৰ আহিছো আমি এক্সাৰচাইজ কৰিব পাৰিম নে আৰে পাৰিবা তো দাদা আৰু ভাইটি দিয়ক 80 টকা এখন দিয়ক আৰু যাওক এক্সাৰচাইজ কৰক গৈ যাওক 80 টকা তাৰ মানে কি প্ৰতিবাৰ 80 টকা দি এক্সাৰচাইজ কৰিব লাগিব এইবোৰ যে ইমান ইকুইপমেণ্টছ থৈছো ইমান যে বস্তু থৈছো সেইবোৰ কি ফ্ৰী আহিছে বুলি ভাবিছে নেকি মইতো পইচা দি কিনিছো এইবোৰতো উচ্চল কৰিবই লাগিব ন সেইকাৰণে আৰু টিংকু তই যে মোক আজি পাই বুকি নাথাকিবি দে জিম যাম কিখন যাম তোক হাজিৰা কৰাত লগাই দিমগৈ সৈতা দাঙিবিগে কিখন কৰিবিগে তই আমি জিম কৰি ল'ম তাৰপৰা জিম কৰাৰ পিছত যেতিয়া ঘৰলৈ যাম সেইটো সময় দি থৈ যাম পইচা হ'ব দিয়ক আপুনি যাওক বৰকে ভাগৰ লাগিছে দেই পিছে মজা লাগিলে দেই ট্ৰেডমিলত এক্সাৰচাইজ কৰি ময়ো জিম জইন কৰিলো বল একেলগতে এক্সাৰচাইজ কৰিম একেলগতে ছিক্স পেক বনাম বল তই বহুত দেৰিকৈ আহিলি দেই মোৰ এক্সাৰচাইজ কৰা হৈয়ে গ'ল আৰু মই যাওঁ কিবা নোৱাৰোঁ দেই বিৰাটেই ভাগৰ লাগিছে ঘৰত গৈ শুমগৈ তাৰ পৰা অলপ কিতাপ চিতাপ পঢ়িম মই এঘণ্টামান পাপাক দেখাবৰ কাৰণে যেনিবা যাতে মোৰ জিম যোৱা বন্ধ কৰাই নিদিয়ে তই গৈ থাক মই যাম দেই চাল্লা ইয়াৰ লগত কৰিম বুলি আহিছিলোহে অকল ইয়ে গ'লগৈ একো নহয় মই নিজে কৰিম অকলে কৰিম সেইটো ই থাকিলে ডিষ্টাৰ্বহে কৰিব তো এতিয়া কেনেকৈ এইটো আৰম্ভ কৰে সেই প্লাষ্টাৰ টেপিব লাগে নেকি আকৌ কি আকৌ এইটো আৰম্ভ হোৱা নাই যে আৰু টেপিব লাগিব নেকি আকৌ চাল্লা হোৱা নাই যে এইটো মই আকৌ গা ধোৱা নহয় যথা মূৰ্খ ঠিকে মই আকৌ এই পাৱাৰ বাটানটো ইয়াৰ নাই আকৌ টেপাই নাই আকৌ চুইচটো কেনেকৈ আৰম্ভ হ'ব এতিয়া টেপিছোঁ সেইটো প্ৰথমতে ৱাৰ্ম আপ কৰি ল'ম তাৰ পৰা মাৰিম এইবোৰ এইটোত কি কয় যে ভৰিটো মাথাটো লগাব লাগে সেইটো আগতে কৰি চাওঁচোন এনেকে কৰে চাগে লাজ নেপালে হয় দেই মানুহৰ আগত 2 3 আৰু নোৱাৰিছো আৰু দেই 3টাই যি পাৰিলো আৰু 2টা মাৰি দিওঁ গ'ল দেই এবাৰ ডাম্বেল দাঙি চাম দেই ইয়াৰ পৰা চকীখন আনি লওঁগে
এইবে এনেকুৱা ভাগৰ লাগিছে স্পীড নাযায় 12 কিলোমিটাৰে যায় স্পীডটো হ'লেও বে এনেকুৱা ভাগৰ লাগিছে পানী বেয়া লাগিছে বাবাকে চাংগি আৰু কি কৰি আছে ডাম্বেল দাঙংগে আৰু এতিয়া দাদা তেনেকৈ মাৰি থাকক গোটেইকৈ বহি নিদিব অকণমান থিয় হ'ব আৰু নহ'ব দেই এবাৰ বহি কিনে মাৰো হ'ব দিয়ক সেইটো তলত থৈ দিয়ক তেনেহ'লে এতিয়া ভাল লাগিছে হাতখন আৰাম লাগিছে অথনিৰ পৰা কিবা এনেকুৱা লাগি আছিলে নহয় যেতিয়াৰ পৰা ডাম্বেলটো দাঙি আছো ব'লা পাপা দামো ডাম্বেল দাঙিম ভাইটি তুমি নোৱাৰিবা এইবোৰ তুমি হেৰা সেউজীয়াটো দাঙা মই দাঙো দেই ডাম্বেল দাঙক এইটো 4 কেজি লিখা আছে এইটো দাঙিম মই এতিয়া এইটো মজা আছে দেই বাহ টিংকু পাৰিছো দেখোন কেলে নোৱাৰিম 2 3 4 5 হ'ব দেই আৰু নোৱাৰো বল টিংকু তেনেহ'লে ঘৰলৈ যাওঁ ঘৰলৈ মানে যদি নেযাওঁ বুলি কওঁ নহয় থাপৰীয়া মূৰে পঠাম ল'ৰা বল ঘৰলৈ যাওঁ তোৰ পঢ়া শুনাকে বাদ দিলি নেকি হে নেলাগে এই জিম চিম মাৰি থাকিব নালাগে কাইলৈ তোক হাজিৰা কৰাত লগাই থৈ আহিমগে হাজিৰা কৰিবিগে কাইলৈৰ পৰা কুইটা দাঙিবি ইনে জিম হৈ যাব তোৰ দাদা তেনেহ'লে আপুনি কি যায় নেকি যাওঁ ঠিক আছে বাৰু তেনেহ'লে যাওক আপুনি আহি থাকিব দেই মাজে মাজে তেন্তে ৰাইজসকল দেখিলে নাই আজি মই জিম মাৰিলোহি মইতো সদায় আহিম আজিৰ পৰা সদায় জিম মাৰিম বডি বনাম 6 পেক বনাম এই মজা গোটেই স্কুল ফেমাছ হৈ যাম বাৰু যি নহওক মৰমৰ অডিয়েঞ্চ আজি নহয় মোৰ যে এই ভিডিঅ'টো বনাবলৈ বহুতেই কষ্ট লাগিলে সেইবাবে তোমালোকৰ নিজৰ ভাইটি বুলি ভাবি কেনে মোক ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট এটা মাৰি দিবাচোন আৰু লগতে শ্বেয়াৰ কৰি দিবা আৰু লগতে এইটো কমেণ্ট কৰিবা যে তোমালোকে জিম গৈ পাইছানে নাই পোৱা ধন্যবাদ